Hello students, welcome to MS Learning. আজি আমি আৰম্ভ কৰিম ক্লাছ 10ৰ গণিত সাবজেক্টৰ চেপ্টাৰ নম্বৰ 14 পৰিসংখ্যা চেপ্টাৰটোৰ 5 নম্বৰ 2 অনুশীলনী 14.3 ৰ 5 নম্বৰ কোৱেশ্চনটো আৰু তোমালোকে থাম্বনেল চাই গমে পাইছা যে আজি কি আলোচনা কৰিম এই 5 নম্বৰটো চোৱা এইটোত কি ল'ব লাগে মধ্যমা ল'ব লাগে কৰ পৰা এইটো টেবুলৰ পৰা এইটো টেবুলত চোৱা কি দি আছে 400টা নিয়ন ল্যাম্পৰ আয়ুষ্কাল তলৰ তালিকাতে বিভাজন কৰি দিয়া হৈছে মানে এইটো তালিকাত কি দিয়া আছে শ্ৰেণী অন্তৰাল দিয়া আছে আয়ুষ্কাল দিয়া আছে ঘণ্টাত আৰু কি দিয়া আছে ইয়াৰ বাৰম্বাৰতা দিয়া আছে ঠিক আছে সো ইয়াত বাৰম্বাৰতা বা আমি সিএফ বা সঞ্চয় বাৰম্বাৰতা কেনেকৈ গম পাও যেতিয়া বস্তুবিলাক একেৰাখে বাঢ়িয়ে থাকে হেতুহে সো ইয়াত 56 60 আকৌ 62 হৈছে তাৰ মানে এইটো কি সিএফ নহয় এইটো হল কি এফআই গতিকে আমি ইয়াৰ পৰা সিএফ ওলাই কিনে আমি মধ্যমা ওলাই লম ঠিক আছে আৰু যদি ইয়াৰ আগৰ ভিডিওবিলাক তোমালোকৰ দৰকাৰ হয় তেনেহলে তোমালোকে এইটো চেনেলতে আছে গতিকে তোমালোকে হেইবিলাক ভিডিও চাই ল'ব পাৰা অতি সহজ পদ্ধতিত লিখি দিয়া আছে অতি সোনকালে বুজি পাবা আৰু যদি বুজি পোৱা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে চোৱা আজি 5 নম্বৰটো চোৱা প্ৰথমতে আমি টেবুলটো বনাই ল'ব লাগিব ইয়াত চোৱা এইটো টেবুল আমি প্ৰথমতে বনাই লম কোনটো আছে এইটো 1 2 3 4 5 6 7 8 9 নটা দিব লাগিব One, two, চোৱা মই টেবুলটো বনাই লৈছো চোৱা এতিয়া আমি এইটো টেবুলৰ কি দৰকাৰ হিবিলাক লিখি আছো চোৱা প্ৰথমটো হল শ্ৰেণী অন্তৰাল শ্ৰেণী অন্তৰাল এটো হ'ব এফআই এটো হ'ব সিএফ ঠিক আছে শ্ৰেণী অন্তৰালটো কেনেকুৱা হ'ব চোৱা আমাক ইয়াত নাম্বাৰবিলাক দিয়াই আছে প্ৰথমটো হল 1500 ৰ পৰা 2000 আকৌ 2000 ৰ পৰা 2500 আকৌ 2500 ৰ পৰা 3000 3000 ৰ পৰা 3500 3500 ৰ পৰা 4000 আকৌ 4000 ৰ পৰা 4500 4500 ৰ পৰা 5000 ঠিক আছে টেবুলটো তোমালোকে নিশ্চয় বুজি পাইছা এইখিনি শ্ৰেণী অন্তৰালটো এটি দিয়াই আছে আৰু এফআই টো দিয়া আছে চোৱা 14 56 60 86 74 62 48 এটো হ'ব কি n ইকুৱেল টু কিমান হয় এটো আমি নাজানো চোৱা এতিয়া এটো লগত এটো প্লাস কৰিম প্ৰথমতে এটো তো সেমে থাকবো আৰু তোমালোকে জানাই যে এফআই এর পৰা যেতিয়া সিএফ বনোৱা হয় তেতিয়া বস্তুটো কি হয় কেৱল প্লাস হৈ যায় এটো লগত এটো ওপৰত প্ৰথমটো সেম টু সেম থাকে তাৰ পিছত এটো লগত এটো প্লাস কৰিব লাগিব আৰু যেটো ওলাব তাৰ লগত এটো গতিকে 14 ৰ লগত কি প্লাস হ'ব 56 তে 56 প্লাস হলো চোৱা এটোৰ লগত যদি এটো প্লাস হয় কিমান হ'ব 4 আৰু 6 10 ৰ 0 থাকিলে 1 5 একে 6 একে 7 তাৰ পিছতটো চোৱা 14 এটোৰ লগত এবাৰ এটো প্লাস যদি এটোৰ লগত এটো প্লাস কৰা চোৱা 0 আৰু 0 প্লাস কৰিলে কি হ'ব 0 7 আৰু 6 প্লাস কৰিলে 13 এটো হল কি 130 তাৰ পিছত আকৌ এটোৰ লগত আকৌ এটো প্লাস কৰিম
এইটোৰ লগত এইটো যদি প্লাছ কৰা চোৱা তোমালোকে নিজা নিজা টেকনিক অনুযায়ী তোমালোকে শৰ্টকাট ট্ৰিক্স ইউজ কৰি বা যেনেকৈ পাৰা প্লাছ কৰি ল'বা এইটোৰ লগত যদি এইটো প্লাছ কৰা এশ 30 হ'ল 130 লগত এইটো কিমান আছিল 86 এইটো হ'ব 216 প্লাছ 216 ৰ লগত প্লাছ কৰিলে 74 290 আকৌ 7 এইটোৰ লগত আকৌ 62 প্লাছ কৰি ল'ব 62 352 তাৰপিছত আকৌ কি থাকিল 48 প্লাছ কৰি দিয়া 48 8 আৰু 0 10 0 1 4 গতিকে এইটো আকৌ প্লাছ কৰিলে কিমান হ'ব যেহেতু এইটো কি হৈছে 400 হৈছে গতিকে এইটো প্লাছ কৰিলে কিমান হ'ব 400 হ'ব ঠিক আছে ইজি এইটো ট্ৰিক্স এটা আৰু তোমালোকে এইটোৰ বিষয়ে আগৰ ভিডিঅ'বিলাক যদি চাইছা তেনেহ'লে ভালদৰে জ্ঞান পাইছা তাৰপৰা তুমি এইটো অতি সহজতে বুজি পোৱাটো মই আশা কৰোঁ এতিয়া চোৱা আমাৰ বাকি সকলোবিলাক ওলাই গ'ল এতিয়া আমি কি ওলাম ইয়াত কি কি দিয়া আছে ইয়াৰ পৰা আমি মধ্যমা ওলাই ল'ম ইয়াত কি দিয়া আছে n equal to 400 এতেকে n by 2 equal to 400 divided by 2 equal to 200 এতিয়া চোৱা 200 এর ওচৰত ইয়াত কোনটো আছে এইটো আছে চোৱা এইটো হল 200 বা 200 কৈ বেছি হ'ব লাগিব গতিকে 2 বা 200 বেছি হলে তেনেহলে কোনটো হ'ব এইটো সো মধ্যমা শ্ৰেণী ইকুৱেল টু মধ্যমা শ্ৰেণী কিমান হল 3000 ৰ পৰা 3500 এতেকে L কিমান হ'ব ইয়াৰ পৰা H কিমান হ'ব F কিমান হ'ব আকৌ CF কিমান হ'ব L হল কিমান নিম্ন সীমা কোনটো এইটো 3000 তাৰ পিছত H এটোৰ পৰা দূৰত্ব কিমান 3000 ৰ পৰা 3500 তেনেহলে কিমান 500 ঠিক আছে FI F হল কি মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা মধ্যমা শ্ৰেণী হল এইটো বাৰম্বাৰতা 86 CF হল মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা 130 ঠিক আছে এতিয়া আমি মেইন বস্তুবিলাক ওলাইছে এতিয়া আমি কি কৰিব লাগিব এতেকে মধ্যমা ইকুৱেল টু L প্লাস n by 2 minus CF divided by F into H এটা হল ফর্মুলা এতিয়া সব ফর্মুলা অনুযায়ী আমি মানবিলাক বহাই দিম L হল 3000 প্লাস n by 2 হল n by 2 কিমান ওলাইছে 200 minus CF হল 130 F হল 86 H হল 500 ইয়াত চোৱা এটো ঠিকই আছে এতিয়া আমি 3000 প্লাস এটো হ'ব 86 into 500 এটো উপৰটো মাইনাস কৰি দিম 2 ৰ পৰা 31 বাদ গলে কিমান থাকে 70 এটাইটো আমি প্ৰথমতে 2 এৰে কাটিব পাৰিম 2 এৰে যদি কাটি দিয়া 2 এৰে কাটিলে হ'ব 8 ৰ ভিতৰত 2 ৰে যাব 4 3 2 5 0 সো এতিয়া এটো লগত এটো পূৰণ হ'ব আৰু এটোৰে ইয়াত হৰণ দিব লাগিব 3000 প্লাস তলত থাকিব 43 ওপৰত থাকিব এটো পূৰণ কৰিব লাগিব তোমাৰে এটো পূৰণ কৰিলে কিমান হ'ব 250 লগত কিমান 70 মানে 7 পূৰণ কৰি দিলে হৈ যাব 17500 এতিয়া আমি এটো তো সেমে থাকিব এটো আমি এটো হৰণ কৰিব লাগিব এটো হৰণ কৰিলে সোৱা তোমালোকে হৰণটো কৰি লবা হৰণটো হ'ব 406.98 এটো যদি প্লাস কৰি দিয়া এতিয়া কিমান হ'ব 3406.98 দিব পাৰিবা ঠিক আছে এইখিনি হল আমাৰ মধ্যমা
গতিকে এইটো কুৱেশ্যনত চোৱা কেৱল আমাক মধ্যমাহে ওলাব দিছে, গতিকে এইখিনি হ'ল আমাৰ মধ্যমা। এতিয়া তুমি এইটো এনেকৈ লিখিব পাৰিবা যে জীৱনকালৰ মধ্যমা। আমাক যিহেতু কুৱেশ্যনত কি কৈছে যে আয়ুকাল বা জীৱনকালে ধৰিব লেম্পৰ মধ্যমা বা এনেকৈ দিব পাৰিবা, প্ৰব্লেম নাই। আৰু যদি এইখিনি ৰাখি দিয়া তথাপিও হৈ যাব। এতেকে লেম্পৰ মধ্যমা কাল ইকুৱেল টু 3406.98 কি হ'ব ঘণ্টা। এইটো ঠিক আছে, একদম ইজি। যদি তোমালোকে বুজি পাইছা মোৰ অংকটো তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে নেক্সট ভিডিঅ'টো তোমালোকে সোনকালে পাই যোৱা। আৰু পৰীক্ষাৰ আগে আগে কিন্তু বঢ়িয়াকৈ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন সেইবিলাকৰ বিষয়ে আলোচনা কৰা হ'ব, আৰু MCQ বিষয়ে আলোচনা কৰা হ'ব। গোটেইকেইটা তোমালোকে ইয়াৰ পৰা গোটেইকেইটা পাবা। ঠিক আছে, থেংক ইউ।